পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। যিহেতু নতুনকৈ SSC GD কনষ্টেবল 2025 চনৰ চিলেবাছ বা অনলাইন প্ৰচেছ চলি আছে, সেই কাৰণে চিলেবাছ বা হাইট চেজ কিমান লাগিব, ৱেইট কিমান লাগিব, এইবিলাকৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। SSC GD চিলেবাছ 2025 এক্সাম নেমটো হ'ল SSC GD কনষ্টেবল 2025, পোষ্ট নেম জেনেৰেল ডিউটি কনষ্টেবল, টাইপ অফ এক্সাম CBT অনলাইন PET হ'ব। এক্সাম সময়সীমা 60 মিনিট 1 ঘণ্টা। এক্সাম লেংগুৱেজ ইংলিছ বা হিন্দী। মেক্সিমাম মাৰ্কছ ফুল মাৰ্কছ মানে 160 নম্বৰ। চিলেকশ্যন প্ৰচেছ ফাৰ্ষ্ট হ'ব কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব, তাৰপিছত ফিজিকেল টেষ্ট হ'ব, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। টাইপ অফ কুৱেশ্যন মানে অবজেক্টিভ টাইপ আহিব MCQ। মাৰ্কিং স্কিম 2 marks ফৰ ইচ কুৱেশ্যনছ, মানে এটা প্ৰশ্ন 2 নম্বৰকৈ থাকিব, আৰু নিগেটিভ মাৰ্কিং এটা প্ৰশ্ন যদি ভুল হয় আধা নম্বৰ মানে 0.5 মাৰ্ক কাটিব। ফুল মাৰ্ক 160। SSC GD এক্সাম পেটাৰ্ণ 2025। এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব, ছাবজেক্ট কিমানটা কুৱেশ্যন থাকিব, মাৰ্ক কিমান হ'ব সেইটো। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ নম্বৰ থাকিব 40, কুৱেশ্যন থাকিব 20টা। জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ 40 নম্বৰ। এলিমেণ্টাৰী মেথামেটিক্স ছেমে 20টা কুৱেশ্যন থাকিব 40 নম্বৰ। ইংলিছ বা হিন্দী 20 নম্বৰ অফ কুৱেশ্যনছ এণ্ড 40 মাৰ্কছ। টোটেল 80টা প্ৰশ্ন থাকিব, নম্বৰ 160 নম্বৰ। SSC GD কনষ্টেবল ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট। দৌৰ হ'ব ল'ৰাসকলৰ কাৰণে 5 কিলোমিটাৰ 24 মিনিটত কৰিব লাগিব, আৰু ছোৱালীসকলৰ কাৰণে 1600 মিটাৰ 8.5 মিনিটত, মানে 8 মিনিট 30 ছেকেণ্ডত কৰিব লাগিব। SSC GD কনষ্টেবল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। হাইটটো ল'ৰাৰ হাইট হ'ব লাগিব 170 চেণ্টিমিটাৰ আৰু ছোৱালী 157 চেণ্টিমিটাৰ। তাৰপৰা SSC চেষ্টটো থাকিব লাগিব এক্সপাণ্ডেড নকৰাকৈ, আনএক্সপাণ্ডেড ভাগে 80 চেণ্টিমিটাৰ, আৰু এক্সপাণ্ড কৰি পিনে 5 চেণ্টিমিটাৰ এক্সপাণ্ড হ'ব লাগিব।